নমস্কাৰ মই নয়ন ফিজিঅথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজিৰ এই ভিডিঅ'টোত আমি জানিম যে পেট তল কৰি বা পেট পেলাই খোৱাৰ ফলত আমাৰ কেনে ধৰণৰ শৰীৰৰ সমস্যা হ'ব পাৰে। বহু লোকে এই ধৰণে শুবলৈ ভাল পায়, কিন্তু এই অভ্যাসে আমাৰ শৰীৰত কি কি নেতিবাচক প্ৰভাৱ পেলায় সেই বিষয়ে হয়তো বহুতে নাজানে। সেইবাবে আজিৰ এই ভিডিঅ'টোত আমি বিশেষজ্ঞৰ মতামত, বৈজ্ঞানিক তথ্য আৰু প্ৰতিকাৰৰ উপায়ৰ বিষয়ে জানিম। সেইবাবে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকক। পেট তল কৰি বা পেট পেলাই খোৱাৰ ফলত হ'ব পৰা 1 নম্বৰ সমস্যাটো হৈছে ডিঙিৰ বিষ বা আমাৰ মেৰুদণ্ডৰ বিষ হোৱা। পেট তল কৰি খোৱাৰ ফলত আমাৰ ডিঙিটো এফালে ঘূৰি থাকে, যাৰ ফলত আমাৰ ডিঙিৰ মাংসপেশী আৰু আমাৰ ডিঙিৰ নাৰ্ভবোৰ মানে স্নায়ুবোৰত টান পৰে। আৰু যদি আমি দীৰ্ঘদিন ধৰি এইটো পজিশ্যনতে শু, মানে পেট তল কৰি এফালে মূৰটো দি পেলাই শু, তেতিয়াহ'লে আমাৰ ডিঙিত বিষ বা মেৰুদণ্ড বেঁকাও হ'ব পাৰে। বিশেষজ্ঞসকলৰ মতে এই অৱস্থাত মেৰুদণ্ডৰ স্বাভাৱিক বক্ৰতা নষ্ট হয়, যাৰ ফলত এটা সময়লৈ গৈ আমাৰ পিঠিৰ বিষ হ'ব পাৰে। পেট পেলাই খোৱাৰ ফলত হ'ব পৰা 2 নম্বৰ সমস্যাটো হৈছে আমি শ্বাস প্ৰশ্বাসত অসুবিধা পোৱা। পেট তল কৰি খোৱাৰ ফলত আমাৰ হৃদযন্ত্ৰ মানে আমাৰ হাৰ্টটোৱে বুকুত চাপ পৰাৰ বাবে ভালকে অক্সিজেন নাপায়। ইয়াৰ ফলত আমাৰ টোপনি অস্থিৰ হোৱা, খাৰে খাৰে উঠা বা আমি ৰাতিটোত উশাহ নিশাহ ল'বলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰোঁ। যিসকল লোকৰ হাঁপানি, এলাৰ্জি আদিৰ দৰে সমস্যা আছে, তেওঁলোকৰ বাবে এই অৱস্থাটো একেবাৰে বিপদজনক। সেইবাবে তেওঁলোকে পেট তল কৰি শুবলৈ এভইড কৰিব লাগে। পেট তল কৰি খোৱাৰ ফলত হ'ব পৰা 3 নম্বৰ সমস্যাটো হৈছে হজমত সমস্যা হোৱা। ভাত খাই লগে লগে আমি পেট তল কৰি শুলে আমাৰ পেটত গেছৰ সমস্যা হ'ব পাৰে, যাৰ ফলত আমাৰ বুকু জ্বলা পৰা কৰা বা পেটটো ফুলি উঠা আদিৰ দৰে সমস্যা হ'ব পাৰে। এই অৱস্থাত আমাৰ পাকস্থলীৰ এচিড ওপৰলৈ উঠি আহে, যাৰ ফলত আমাৰ খাদ্যনলীত জ্বলা অনুভৱ হয়। পেট তল কৰি খোৱাৰ ফলত আমাৰ শৰীৰত হ'ব পৰা 4 নম্বৰ সমস্যাটো হৈছে ৰক্ত সঞ্চালনত বাধা হোৱা। দীৰ্ঘ সময় ধৰি আমি পেট তল কৰি শুলে আমাৰ হাত ভৰি ঠেৰেঙা পৰা, আমাৰ হাত ভৰি জিনজিনাবলৈ ধৰা আদি সমস্যা হ'ব পাৰে। সেইবাবে আমি বেছি সময়ৰ কাৰণে পেট তল কৰি শুব নালাগে। বিশেষকৈ গৰ্ভৱতী মহিলা, উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবে এই অৱস্থাটো অতি বিপদজনক। এতিয়া আমি জানো আহক বিকল্প খোৱাৰ পদ্ধতিবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে। প্ৰথম খোৱা পদ্ধতিটো হৈছে আপোনালোকে বাওঁফালে হৈ শুব পাৰে, যাৰ বাবে আমাৰ হজম শক্তি উন্নত হয় আৰু আমাৰ হাৰ্টৰ কাৰণেও ভাল। আৰু 2 নম্বৰতে ভালকে খোৱাৰ উপায়টো হৈছে আমি পিঠি তল কৰি মানে পেটটো ওপৰ কৰি পেলাই খোৱা পদ্ধতিটো। এই অৱস্থাই আমাৰ মেৰুদণ্ডৰ স্বাস্থ্য ৰক্ষা কৰে। আৰু ইয়াৰ লগতে যদি আপোনালোকে কঁকালৰ বিষ থকা মানুহবোৰে ৰাতি কেনেকে শুবলৈ লাগে সেই বিষয়ে জানিবলৈ মন আছে, তেতিয়াহ'লে তাৰ বাবে মই আগতে ভিডিঅ' বনাই থৈছো। আপোনালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত গৈ পেলাই বা আই বটনত শ্ব' হৈ থকা ভিডিঅ'টোত ক্লিক কৰি সেই বিষয়ে জানিব পাৰিব। আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ অলপ হ'লেও উপকাৰী বুলি ভাবে, তেতিয়াহ'লে ওচৰ চুবুৰীয়াৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।